হেল্ল' এভৰিৱান, আমি যোৱা সপ্তাহত 5 তাৰিখে পিকনিকলৈ গৈছিলোঁ হাতীহাললৈ। সেয়া আমি ভিডিঅ' কেইটামান বনাই থৈ দিছোঁ আৰু সেয়া স্মৃতি হিচাপে। সেই জেঠাই ছোৱালী হয়, আমাৰ ঘৰতে আছিলে তাই। এনেকৈ আমি গৈ আছোঁ গাড়ীত। ইমান দৃশ্যবোৰ ধুনীয়া লাগিছে হয় নাই? সেইডোখৰ ইমান ধুনীয়া লাগিছে। সেই তলত আলু ৰুই থৈছে, সেয়া চব্জি গোটেই জাজিমুখ সেইবোৰতো গোটেইবোৰ সেইবোৰ ভাম খেতি কৰে না, গোটেই ধুনীয়া ধুনীয়াকৈ ৰুই থৈ দিছে। সেয়া মাতাহৰি দি আমি গৈ আছোঁ নিমাতী সোমা সেইডোখৰৰ পৰা। এনেকৈ গাড়ীত গৈ আছোঁ, গৈ গৈ পোৱাইগৈ নাই, বহুত দূৰ ৰাস্তা। এনেকৈ গাড়ীত আমি চবে ফূৰ্তি ফাৰ্তা কৰি গৈ আছোঁ। এয়া বাল্টিং লৈ আছে আৰু এই গৈ পালোঁহি আমি জেগাডোখৰ। এইয়া মানুহ ইমান হৈছে মানে সেই দলং দি পাৰ হৈ যাব লাগে। আমি ইপাৰেদি পাৰ হৈ তাতে খাবলৈ ল'লোঁ। জেগাবোৰ ইমান ধুনীয়া লাগিছে। এয়া আৰু ছানডে হয় না, ছানডে দিনাখন বহুত মানুহ হয়, চবৰে অফিচ বন্ধ থাকে। এয়া তাই কৈছে যে জেঠাই ছোৱালীজনীয়ে কৈছে মোক বোলে ভিডিঅ' বনাই দে বোলে। মই কৈছোঁ যোৱা বোলো মই বনাই দিম নহয়। তাই ভিডিঅ' বনোৱাত ব্যস্ত। সেয়া চবে ভিডিঅ' বনাইছে আৰু এনেকৈ মানুহবোৰ ইপাৰৰ পৰা ইপাৰলৈ অহা যোৱা কৰি আছে আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত দেই গাইছ। এয়া মানুহ কিমান দেখিছেনে? ছানডেত বহুত মানুহ হৈ যায়, চবৰে অফিচ বন্ধ থাকে, স্কুল বন্ধ থাকে। সেইদিনাখন চবৰে বন্ধ থাকে কাৰণে বহুত মানুহ হৈ যায়। সেয়া মানুহ মানে ইমান হৈছে। সেয়া এইডোখৰ সোমাই অহা ৰাস্তা। এনেকৈ এইখিনি ফটো মাৰিবলৈকে চবে সিজনী মাতিছে। এয়া আমি চাহৰ জুতি লৈছোঁ। এয়া চাহত লৈছোঁ আমি ডিম, ব্ৰেড আৰু গাখীৰ চাহ বনাই ঘৰৰ পৰাই নিছোঁ। আমি চবে চাহ তাহ বনাই ঘৰৰ পৰা নিয়া হৈছে, কাৰণ তাত চবৰ টাইম নহয়গৈ না। এয়া চাহৰ মাজতে আমি খানা ষ্টাৰ্ট কৰিলোঁ। হাঁহৰ মাংস আনিছোঁ। এয়া দেৱৰজনী বনাই আছে হাঁহৰ মাংস আৰু কোমোৰা বনাম। এয়া তাৰপিছত আকৌ টেঙা খোৱাত ষ্টাৰ্ট কৰিলোঁ। সেয়া চবেই লগে ভাগে খোৱাটো বহুত টেষ্টটো বেলেগ হয় নাই। সেয়া ৰবাব টেঙা আনিছিলোঁ, ৰবাব টেঙা ষ্টাৰ্ট কৰি দিলোঁ আমি খাবলৈ। খাই বৈ আকৌ ফুৰিবলৈ আহিলোঁ। এয়া ভালিৰ মাজতে আহিব, কিমান ধুনীয়া ধুনীয়া জেগাডোখৰ। এয়া দোকান বহি আছে আৰু আমি সেই ফটো মাৰিবলৈ আহিলোঁ। জেগাডোখৰ অকণ ফুৰিবলৈ আহিলোঁ। ল'ৰা ছোৱালীবোৰ উৎপাত, ইহঁতক লাগে আইচক্ৰীম খাবলৈ আৰু সেইবোৰ পেকেট দেখিলে ইহঁতক লাগেই নহয় খাবলৈ। এয়া আমি এনেকৈ আহি আছোঁ, আহি গোটেইখন জেগাবোৰ ঘূৰি চাইছোঁ অলপ কেনেকুৱা ধৰণৰ হৈছে। সেয়া বগৰী গছো আছে, বগৰী ভালকৈ পকা নাই কিন্তু কেঁচা হৈ আছে, খাব পৰা নাই হোৱা। এয়া আইচক্ৰীম কিনাত ব্যস্ত হ'লোঁ আমি। এনেকৈ ইয়াত কেনেকৈ পাৰ্টি খাই আছে চবে বহি এনেকৈ সেই বগৰী গছৰ তলত আৰু ফটো মাৰিলোঁ আমি। এইয়া জাকেইজনী গোটেই মিলি ফটো মাৰিলোঁ আৰু এইগৰাকী মই হয়। এয়া ফটো দুকপিমান মাৰি থৈছোঁ আৰু আকৌ তাৰপৰা ফোন কৰিছে যে খানা খাব হ'ল বুলি। আকৌ সেয়া খানা খাবলৈ আহিছোঁ আমি। বিশেষ আয়োজন নাই বাৰু। এয়া হাঁহৰ মাংস খাইছোঁ, কাৰণ 1 জানুৱাৰীৰ দিনা খাইছোঁ, ঘৰৰ ওচৰতে খাইছোঁ ব্ৰইলাৰ। সেইটো কাৰণে এইবাৰ ক'লোঁ যে আমি পাৰ্টি খাবলৈ গ'লে হাঁহৰ মাংস আৰু কোমোৰা খাম বোলো। হাঁহৰ মাংস, কোমোৰা, দালি চালি এনেকৈ বনাই আৰু চালাড বনালোঁ। এনেকৈ বনাই খাই বৈ সেয়া চবেই মিলিজুলি এসাঁজ খাইছোঁ। এনেকৈ হাঁহৰ মাংসৰ লগত কিমান মজা লাগে হয় নাই? এনেকৈ হাঁহৰ মাংসৰ লগত খাইছোঁ। খাই বৈ উঠি আকৌ ঘৰত ইহঁতে কৈছে যে অকণমান ফূৰ্তি কৰিম বুলি। হ'ব দিয়ক বোলো, খাই বৈ আজৰি হৈ ল'ম, তাৰপৰা ফূৰ্তি কৰিম বোলো। এয়া খাই বৈ আমি উঠিলোঁ। আকৌ ইহঁতে নাচিম বুলি কোৱা দেখি এইয়া বক্স